নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে এক্সট্ৰা সাবজেক্ট নহলে এডিআৰ ঠিপনো এপ্লাই কৰিব নোৱাৰে তাৰ ওপৰত বিগ আপডেট আহি গল সিএম ছাৰে ডাঙৰ ঘোষণা কৰি দিছে সো সকলোখিনি কথা আপোনালোকক মই জনাই আছো এক্সট্ৰা সাবজেক্ট নহলে এডিআৰ ঠিপনো আপোনালোকে কিয় এপ্লাই কৰিব নোৱাৰিব সকলোখিনি কথা আপোনালোকক জনাই দিছে যদি আপোনালোকে এডিআৰ এক্সাম দিম বুলি ভাবিছিল তেন্তে আপোনালোকে এই ভিডিওটো নোচোৱাকে কেতিয়াও প্ৰিপাৰেচন নকৰিব কাৰণ বহুতখিনি খেলিমেলি হ'বলৈ গৈ আছে সিএম ছাৰে কি কৈছে তাৰ বাইটটো এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে আগন্তুক এডিআৰ ঠিপনো লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয় কাৰণ আমাৰ টিমৰ তৰফৰ পৰা এনেকুৱা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে যেটো কোৰ্সত থৰদি যে আপোনালোকে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰিবলগীয়া কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব মানে যদি আপোনালোকে ভাবিছে এটা ঠাই পৰা সকলোখিনি পঢ়াটো তেতে আমাৰ কোৰ্সটো বাই কৰি পঢ়িব পাৰে এই কোৰ্সতে সকলোখিনি এটা ঠাই পৰা পাই যাব সো সোনকালে গৈ কোৰ্সটো বাই কৰি ল'ব পাৰে আৰু আপোনালোকৰ স্বাধীনতা দিৱসৰ উপলক্ষৰ কাৰণে বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে সো স্বাধীনতা দিৱসৰ যদি 50% অফাৰ আছে হেতু শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক স্বাধীনতা দিৱসৰ যদি 50% অফাৰ 15 16 17 তাৰিখ পৰ্যন্ত চলিব সো সোনকালে গৈ বাই কৰি লওক অফাৰটো শেষ হোৱাৰ আগতে সো কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsApp-ত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো মই ডিটেইলছ জনাই দিব বিচাৰিছো এডিআৰ ঠিপনো বেষ্ট কোৰ্স 2026 27 বছৰৰ ক্ষেত্ৰত সো ইয়াত আপোনালোকে বিশেষকৈ গ্ৰেড 3 গ্ৰেড 4 দুইটা কাৰণে কভাৰ হ'ব আৰু ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস পাব কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক সকলোখিনি কভাৰ আছে সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি পলিটি ইকোনমি জিওগ্ৰাফি আসাম ৰিলেটেড ইন্ডিয়া ৰিলেটেড ওয়াৰ্ল্ড ৰিলেটেড সো সকলোখিনি ভাগ লাভ কৰিব পাৰিব লগতে আপোনালোকে কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং পাব আৰু লগতে আপোনালোকে ইয়াত 10 খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব সো সপোনৰ চাকৰি সঠিক প্ৰস্তুতিয়ে হ'ব সফলতা আৰু যদি আপোনালোকে আগন্তুক এক্সাম সমূহ সফলতাৰে উত্তীৰ্ণ হ'ব বিচাৰিছে তেন্তে আপোনালোকে এতিয়াপে কষ্ট কৰিব লাগিব এতিয়াপে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব সো সময় দেৰি নকৰি এতিয়াপে ভালদৰে প্ৰিপাৰেচন কৰক এতিয়াপে ভালদৰে কোৰ্স কষ্ট কৰক আৰু এই যেটো আমাৰ কোৰ্স হয় হেতু দ্বাৰা পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো এই কোৰ্সটো কমপ্লিট কৰাৰ পিছত আপোনালোকে কোনো প্ৰবলেম নহয় সকলোখিনি এটা পাই যাব সো সোনকালে গৈ বাই কৰি ল'ব পাৰে 50% যেটো অফাৰ চলি আছে আৰু এক্সামলৈ বেছি সময় নাই বুলি ক'ব পাৰি 2 মাহ 3 মাহৰ ভিতৰত আপোনালোকে এপ্লাই সময়টো আগষ্টৰ শেষৰ ফালে বা সেপ্টেম্বৰ মাহত দেখিব পাৰিব লগতে আপোনালোকে নৱেম্বৰ ডিসেম্বৰ মাহত আপোনালোকে এক্সাম সমূহ দেখিবলৈ পাব সিএম ছাৰ সম্পূৰ্ণ বাইটো আপোনালোকক শুনাই দিছো আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেন্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলো 22000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে কোত যাব যে থিমেটিক নলেজ মুক জিএনএম লাগিব মুক এএনএম লাগিব মুক ল্যাবৰেটৰী টেকনিশিয়ান লাগিব আমি ভাবু যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেন্ট কনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেন্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ কোট চাকৰি দিম আমি হিসাব কৰিছিলো তেতিয়া আমি দেখিছিলো আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেন্ট লাগিব সেই কাৰণে মই ভাবু যে আমাৰ ষ্টুডেন্টৰ অকল গ্ৰেজুৱেচন টু এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেচন টু এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত যেটো বাইট হয় হেতু আপোনালোকে শুনা পালে সো সিএম ছাৰে কৈছে যে আপোনালোকৰ যদি কোনো থিমেটিক সাবজেক্ট নাথাকে তেন্তে আপোনালোকে আগন্তুক যি 2 লাখ চাকৰি আছে সেই চাকৰি পোৱাৰ বাবে অলপ জটিলতা আহিব মানে বা বাহিব বা সকলোখিনি ভেকেন্সি কেতত এপ্লাই সমূহ কৰিব নোৱাৰে সো যিসকলৰ থিমেটিক সাবজেক্ট থাকে তেওঁলোকে বেছি সংখ্যক পোষ্টত এপ্লাই কৰিব পাৰিব তেওঁলোকৰ চাকৰি পোৱা পাৰ্চেন্টেজ সংখ্যাও বেছি হ'ব সো এতিয়া আপোনালোকে নিশ্চয় মনলৈ
পাইছে যে থিমেটিক সাবজেক্ট কি বা থিমেটিক সাবজেক্টৰ কি কথা এনেদৰে কৈছে সো থিমেটিক সাবজেক্ট মানে আপোনালোকে যিখিনি আপোনালোকৰ ধৰি লওক যিখিনি এক্সট্ৰা সাৰ্টিফিকেট হয় ফৰ এক্সাম্পল ITI হওক বা ইলেক্ট্ৰিচিয়ানৰ যিখিনি থাকে আপোনালোকৰ প্লাম্বাৰৰ পৰা আদি কৰি GNM ANM নাৰ্ছৰ পৰা আদি কৰি বাকি আপোনালোকৰ টেকনিক্যাল পদখিনিৰ ক্ষেত্ৰতো থাকে ড্ৰাইভাৰৰ ক্ষেত্ৰত থাকে এইখিনি হৈছে থিমেটিক সাৰ্টিফিকেট বা থিমেটিক কাৰিকুলাৰ ভিতৰত পৰে সো এনেকুৱা ধৰণৰ আপোনালোকৰ যে সাৰ্টিফিকেট থাকে তেন্তে আপোনালোক টেট বা টেটৰ ক্ষেত্ৰতো হওক বা আপোনালোকে টেটৰ ক্ষেত্ৰত যদি DLED হওক তাৰ ক্ষেত্ৰত যদি আপোনালোকৰ সাৰ্টিফিকেট থাকে তেন্তে আপোনালোকৰ চাকৰি পোৱাৰ কাৰণে ভাল হ'ব মানে ধৰি লওক ADRE বা অন্যান্য 2 লাখ চাকৰি ক্ষেত্ৰত সৰহসংখ্যক ভেকেন্সি সেই তাৰ ক্ষেত্ৰতে আহিব যদি আপোনালোকৰ 2 লাখ ভেকেন্সি আছে 1 লাখ প্লাস আপোনালোকৰ এনেকুৱা থিমেটিক সাৰ্টিফিকেট থকা কেণ্ডিডেটৰ কাৰণেহে পাৰিব বাকি 1 লাখ আপোনালোকৰ নৰ্মেল কেণ্ডিডেটে পাৰিব সো সেই কাৰণে আপোনালোকৰ নৰ্মেল পোষ্টখিনিটো যাতে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰে যাতে থিমেটিক সাবজেক্টৰ দৰে আপোনালোকৰ কাৰণে সহজ হৈ পৰে বা সেই যেহেতু কম্পিটিশনটো বেছি হ'ব থিমেটিক সাবজেক্ট থকা সকলে বেছি সুবিধা হ'ব যিসকলে তেওঁলোকৰ কোনো থিমেটিক সাবজেক্ট নাই তেওঁলোকেতো আপোনালোকে কম্পিটিশনটো বহুত ভালকৈ কৰিব লাগিব তাৰ কাৰণে আমাৰ যেটো কোৰ্স আছে সেইটোৰ দৰে আপোনালোকে পঢ়ি সিলেকশন সমূহ লাভ কৰিব পাৰে সো সোনকালে কোৰ্সটো বাই কৰি